অসুবিধা বুলি ক'ব লাগিলে এইটো যথেষ্ট অসুবিধা আমাৰ আপোনালোকে দলংখন দেখিছে দলংখনটোৰ মানে যিটো পৰিৱেশ মানে ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰি ফাৰ্ষ্ট কথা আৰু যদি বয়সস্থ মানুহ এজন অসুস্থ হয় তেওঁ হঠাৎ হয়তো মৰিব লাগিব দলংখনেৰে যাব নোৱাৰে সেইকাৰণে সমস্যাবিলাক ইমানে বাঢ়ি গৈছে দিনক দিনে মানে ইয়াৰ ৰাস্তা বিচাৰি পোৱা নাই আমি তো চৰকাৰক এটাই অনুৰোধ জনাওঁ যদি তেওঁলোকে একো কৰিব নোৱাৰে প্ৰত্যেকৰে ঘৰত একোজনকৈ চৰকাৰী চাকৰি এজনকৈ মানে লোকক এজনক চৰকাৰী চাকৰি এটা দিয়ক আমি আমাৰ সমস্যাবোৰ নিজে সমাধান কৰিম মই সেইখিনিয়ে ক'ব বিচাৰিছো আমি এখিনিয়ে ক'ব বিচাৰিছো যে চৰকাৰৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আমি যেহেতু বাৰে বাৰে আপোনালোকক আবেদন কৰিছো নিবেদন কৰিছো বহুত গৈ আপোনালোকক মানে চেষ্টাও কৰিছো যে আমাক এনেকুৱা দিয়ক তেনেকুৱা দিয়ক কিন্তু আপোনালোকে কোনোদিন গুৰুত্ব সহকাৰে দিয়া নাই অন্ততঃ আপোনালোকক আজি এই মিডিয়াৰ যোগেদি এটাই আহ্বান জনাব বিচাৰো যে অন্ততঃ আপোনালোকে দুখীয়া ৰাইজ বুলি আপোনালোকে অলপমান গুৰুত্ব দিয়ে নাই অতুল বৰা অহা নাই কাৰণ অতুল বৰা ওচৰত গ'লেও আমি গৈছিলো আৰু আমি ইঞ্জিনিয়াৰৰ আমাৰ আবেদন কৰি আল্টিমেটলি গোটেইখিনি হোৱাৰ পিছত তেখেতক আমি কৈছিলো আৰু ইঞ্জিনিয়াৰলৈ লৈছো ইঞ্জিনিয়াৰে কৈছে যে অতুল বৰা ছাৰে যদি তেখেতে এলটমেণ্ট দিয়ে লগে লগে আপোনাৰ কামটো হৈ যাব তেনেকৈ কৈছিল কিন্তু আমি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হৈ গৈছিলো যোৱাতে তেখেতে কৈছে যে এইটো কেনেকৈ হ'ল মই নাজানাকৈ এই ৰাস্তাটো কেনেকৈ হ'ল এই প্ৰশ্নটো কৰিছিল তাৰপিছত আমি তেখেতৰ ওচৰত সেইখিনি কোৱাৰ পিছত তেখেতে আমাক গুৰুত্ব নিদিলে তাৰপিছত আমি গুচি আহিলোঁ নিৰ্বাচনৰ সময়ত এপাক হ'লেও আহে ভোট বিচাৰিলে এপাক হ'লেও আহে কেলেও আহে কাউন্সিলাৰে চাই কিনে গৈছে কিন্তু কাউন্সিলাৰে কৈ গৈছে যে তেখেতে যেতিয়া ইলেকশ্যন আগতো আহিছিল আগত আহি তেখেতে কৈ গৈছিল যে এইখিনি অন্ততঃ এইখিনি ৰাস্তাটো আৰু এই দলংখনৰ সমস্যাটো সমাধান কৰি দিম বুলি কৈছে তেখেতে কিন্তু তাৰপিছত তেখেতক এতিয়া লগ নাপায় আজি ধৰক 3 বছৰ মানে হ'ল আহিছে 3 বছৰ ভিতৰতো আহিছে কিন্তু আহি মানে বেলেগ কাৰণত আহিছে বা তেখেতে কিবা কি কাৰণত আছে নাজানো কিন্তু আমাৰ এইটোৰ ক্ষেত্ৰত বা এই ৰাস্তাটোৰ ক্ষেত্ৰত তেখেতে কিন্তু বেছি গুৰুত্ব দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত